ইছ্যু অফ দ্য ডেৰ পৰৱৰ্তী অংশটো হৈছে জয়মালাৰ চিৎকাৰ। জয়মালা আচলতে কোন? জয়মালাক লৈ যথেষ্ট চৰ্চা হৈছে এতিয়া। আপোনালোক মনত পেলাই দিব বিচাৰিছোঁ যে তামিলনাডুত অসমৰ জয়মালাক অকথ্য নিৰ্যাতন চলোৱা হৈছে। জয়মালা এটা হাতীৰ নাম। অসমৰ পৰা যিটো হাতীক লৈ যোৱা হৈছিল তামিলনাডুলৈ, আৰু এই তামিলনাডুত হাতীটোক কি ধৰণৰ অকথ্য নিৰ্যাতন চলোৱা হৈছিল আৰু তাৰ পাছত কি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, তাৰ প্ৰতিবাদ কি ধৰণে উত্থাপিত হৈছে। নিৰ্যাতনৰ পাছত এই ধৰণৰ চিৎকাৰ শুনিবলৈ পোৱা গৈছে জয়মালাৰ পৰা এই ধৰণৰ চিৎকাৰ, নিৰ্যাতনৰ চিৎকাৰ। এয়া চাওক, অসমৰ পৰা লৈ যোৱা জয়মালাৰ চিৎকাৰ। হৃদয় কঁপি উঠিব আপোনাৰো এই নিৰ্দোষী জয়মালাৰ এই চিৎকাৰ শুনি, বুকু কঁপি উঠিব আপোনাৰো। জয়মালাৰ যোগসূত্ৰ অসমৰ পৰা আৰম্ভ হয়। জয়মালাক অকথ্য নিৰ্যাতন চলাইছে বিগত 13-14 বছৰে। তামিলনাডুত দুৰ্বিহ জীৱন কটাইছে এতিয়া অসমৰ জয়মালাই। সেই ভিজুৱেলো আমি আপোনালোক দেখুৱাইছোঁ। আপোনালোকে দেখা পাব যে কি ধৰণে উৎপাত চলাইছে, অত্যাচাৰ চলাইছে, জয়মালাৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে। মন্দিৰলৈকে লৈ গৈছিল, আৰু মন্দিৰত ইয়াত চাওক মাওতে কি ধৰণৰ চোকা অস্ত্ৰ ব্যৱহাৰ কৰি এই হাতীটোৰ ওপৰত, অসমৰ জয়মালাৰ ওপৰত তামিলনাডুত অত্যাচাৰ চলোৱা হৈছে। আৰু পেটাই ইয়াৰ বিৰোধিতা কৰিছে। দৰাচলতে ঘটনাৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল উল্লেখ কৰিব বিচাৰিছোঁ। 2008 চনৰ পৰা। 2008 চনত ৰাজ্যৰ বন বিভাগৰ সেউজ সংকেতত তামিলনাডুৰ এক মন্দিৰলৈ লিজত প্ৰেৰণ কৰা হৈছিল জয়মালা নামৰ মাইকী হাতীজনীক। কিন্তু ছমাহৰ লিজ কেতিয়াবাই উকলি যোৱাৰ পাছতো তামিলনাডুতে অকথ্য নিৰ্যাতন সহ্য কৰি দিন কটাইছে এতিয়া জয়মালাই। পিপলছ ফৰ দ্য এথিকেল অফ এনিমেলছ ইণ্ডিয়া, চমুকৈ পেটা নামৰ এই সংগঠনটোৱে পোহৰলৈ আনিছে জয়মালাৰ ওপৰত চলোৱা অত্যাচাৰৰ সমস্ত কাহিনী। পেটাৰ অনুসন্ধানত এইটোও পোহৰলৈ আহিছে যে তামিলনাডুৰ চিৰিভিল্লি পথুৰ এক মন্দিৰত নিতৌ মাওতে অত্যাচাৰ চলাই এই হাতীজনীক। জয়মালাক অত্যাচাৰ চলোৱাৰ দৃশ্য আপোনালোকে দেখা পাইছে, কিছু আপোনালোকে দৃশ্য দেখা পাইছে, আৰু যি দৃশ্যৰ পাছত চিৎকাৰ শুনিবলৈ পোৱা যায় জয়মালাৰ পৰা। ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দৃশ্য। কিন্তু অতি পৰিতাপৰ কথা এই যে তামিলনাডুৰ বন বিভাগৰ তথ্যমতে বৰ্তমানেও তামিলনাডুৰ বিভিন্ন মন্দিৰত কেৱল জয়মালাই নহয়, আৰু অসম আৰু অৰুণাচলৰ মুঠ 127টা হাতী আছে এতিয়াও বিভিন্ন মন্দিৰত। অসমৰ বন বিভাগৰ সেউজ সংকেত মৰ্মে এইসমূহ হাতী প্ৰেৰণ কৰা হৈছিল তামিলনাডুলৈ। ইয়াৰে 31টা তামিলনাডুৰ বিভিন্ন মন্দিৰত, আমি অফলাইন গ্ৰাফিক্সতো দেখুৱাইছোঁ, বিভিন্ন মন্দিৰত, আৰু 32টাকৈ ব্যক্তিগত লোকৰ জিম্মাত, আৰু 64টা আছে বন বিভাগৰ হাতত। এই আটাইকেইটা হাতী অসম আৰু অৰুণাচলৰ। লক্ষণীয় যে তামিলনাডুত থকা বহু হাতীৰ অনুজ্ঞাপত্ৰ আছে কেৱল অসম তথা অৰুণাচলৰ লোকৰ নামতহে। কিন্তু এইকেইটা হাতী কি ধৰণে তামিলনাডুত গৈ পালে সেয়া লক্ষণীয় বিষয়। তেনেস্থলত এইসমূহ হাতী কেনেদৰে বন বিভাগৰ সেউজ সংকেত লাভ কৰিলে সেয়াও ৰহস্যজনক। আৰু ইতিমধ্যে অসম তথা অৰুণাচলৰ পৰা নিয়া বহু হাতীৰ মৃত্যু হৈছে তামিলনাডুতে। আৰু ইতিমধ্যে ভাইৰেল হৈ পৰা জয়মালাৰ অকথ্য নিৰ্যাতনৰ ভিডিঅ' চৰ্চা লাভ কৰিছে সৰ্বত্ৰে। বিভাগক তামিলনাডুত নিৰ্যাতনত ভোগা এই হাতীসমূহক উভতাই অনাৰ বাবে ইতিমধ্যে আবেদন জনোৱা হৈছে, দাবী উত্থাপন কৰা হৈছে, আৰু এই দাবী অসমৰ পৰা উত্থাপিত হৈছে। নিতৌ মাওতে এই ধৰণে অত্যাচাৰ চলাইছে। চাওক, এটা নিৰ্দয়ী হাতী অসমৰ পৰা তামিলনাডুলৈ মন্দিৰলৈ লৈ যোৱা হৈছিল, কিন্তু মন্দিৰত নি আচলতে হাতীটোক কি ধৰণে মাওতে অত্যাচাৰ চলাইছে। এই জয়মালাৰ যি চিৎকাৰ, এই চিৎকাৰে আচলতে কঁপাই তুলিছে সকলোকে দূষিত কৰি তুলিছে, আৰু দাবী উত্থাপিত হৈছে জয়মালাৰ এই নিৰ্যাতন বন্ধ হওক, আৰু জয়মালাক যাতে উভতাই অনা হয় বা উভতাই আনিব পাৰি। মন্তব্য আহি পৰিছে, প্ৰতিবাদ সাব্যস্ত কৰা হৈছে অসমৰ এগৰাকী প্ৰকৃতিবিদ অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়াৰ মন্তব্য আছে। আমি মন্তব্য এটা চাই লৈছোঁ, কি প্ৰতিক্ৰিয়া কৰিছে। অসমৰ পৰা তামিলনাডুলৈ যি হাতী সৰবৰাহ, সেইটো আজি বহু বছৰ ধৰি চলি আহিছে। আৰু তেওঁলোকে যেতিয়া এই হাতী তামিলনাডুলৈ নিয়ে, তেতিয়া তেওঁলোকৰ এটা সময় থাকে যে অমুক সময়ৰ পিছত অসমলৈ উভতাই অনা হ'ব। কিন্তু আজিৰ তাৰিখত অসমলৈ যিমান হাতী অসমৰ পৰা তামিলনাডুৱেই হওক, গুজৰাটেই হওক, বিভিন্ন মন্দিৰলৈ হাতী অসমৰ পৰা গ'ল, কিন্তু সেই হাতী আজিলৈকে ঘূৰি নাহিল। আৰু এই আচলতে এটা কৌশল, কাৰণ শেহতীয়াকৈ আমি এইটো কথা প্ৰত্যক্ষ কৰি আমি সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰিছিলোঁ। আজি কিছুদিনৰ কথা, অৰুণাচলৰ নামচাইত, আৰু বহুতেই হাতী, যিটো টোটেল 14টা হাতী অসমৰ হাতী বুলি ক'ব খোজে। অসমৰ পৰা আচলতে অৰুণাচলৰ নামচাইত গৈ পেলাই পাছিঙৰ কাৰণে নিয়া হৈছিলে। 14টা হাতী প্ৰায় 7খন ডাঙৰ ডাঙৰ ট্ৰাকত, 2টা ট্ৰাকে হাতী নিছিলে। পাছিঘাটত
অৰুণাচলী লোকে যেতিয়া সেই হাতী সৰবৰাহকাৰীক তেওঁলোকে খেদি খেদি গৈ ধৰিছিল তেতিয়া তেওঁলোকে আচলতে কাগজ পত্ৰ দেখুৱালে যে এনেকুৱা এনেকুৱা গুজৰাটৰ মন্দিৰত। পিছত আমি যিটো শুনিছোঁ যে এইটো গুজৰাটৰ আম্বানীৰ কিবা পিতেকৰ চিৰিয়াখানা আছে, তালৈ কিছুমান এনেকুৱা হাতী সৰবৰাহ হৈছে। গতিকে এই যিটো তামিলনাডুৰ আজি কিছুদিনৰ আগতো এইটো সংবাদ মাধ্যমতো বাতৰি পৰিৱেশন হৈছে যে তামিলনাডুৰ মন্দিৰলৈ এটা সময়ৰ ভিতৰত নিছিলে যে সেই হাতী আকৌ পুনৰ উভতাই অনা হ'ব বুলি। এইটো অসম চৰকাৰে ঘোষণা কৰিছিল, কিন্তু সেই ঘোষণাত থাকিল। এতিয়াও দেখা যায় আজি বন্যহস্তীৰ যিটো শেহতীয়াকৈ বন্যপ্ৰাণী অভয়াৰণ্যত গোলাঘাটৰে নাম্বৰ দৈবৰ এটা ডাঙৰ গঁৰাল বনাইছে। এই গঁৰালটো কিয় বনাইছে? বোলে এটা মখনা হাতী কিবা ধৰিব, হাতী উৎপাত কৰে, কিন্তু তাৰ মাজতে তেওঁলোকে কিবা ৰেডিঅ' কালাৰো লগাইছে যে হাতীৰ গতিবিধি নিৰীক্ষণৰ বাবে। গতিকে এনেকুৱা ধৰণৰ কিছুমান কথা হৈ আছে। আমি আচলতে হাতী ধৰা এইটো এটা কৌশল বুলিয়ে ধৰিছোঁ, যিহেতু আজিৰ তাৰিখত হাতী ধৰিব নোৱাৰে। গতিকে এনেধৰণৰ গঁৰাল পাতি হাতী ধৰি তেনেকৈ আমাৰ চুবুৰীয়া ৰাজ্যলৈ নিয়াৰ কৌশল হ'ব। গতিকে এনেধৰণৰ ইয়াত চলি আছে অসমত। গতিকে অসমৰ বন বিভাগ এতিয়া ঠিকাদাৰ পথাত চলি আছে, কাৰণ আজি সম্পূৰ্ণ নৈসমূহত যিটো ধৰণৰ আজি মানে অবৈধ শিল খননেই হওক, বালি খননেই হওক বা বনাঞ্চল যিটো ধ্বংস, সেইটো মই কোৱা কথা নহয়। আজি লোকসভাত স্বয়ং বনমন্ত্ৰীয়ে কৈছে যে বেদখলত অসমৰ বনাঞ্চল ধ্বংসত অসম প্ৰথম হৈ আছে, আৰু বন্যহস্তী সংৰক্ষণৰ কাৰণে অসম পৰিলক্ষিত হৈছে। জয়মালাক লৈ যি ধৰণৰ অত্যাচাৰ চলিছে সেই অত্যাচাৰৰ প্ৰতিক্ৰিয়া নিঃসন্দেহে অব্যাহত আছে। এই দৃশ্য আপোনালোকে দেখা পাইছে, জয়মালাৰ চিৎকাৰ কি ধৰণে মাউতে প্ৰহাৰ কৰিছে জয়মালাক, আৰু সেইবাবেই এই চিৎকাৰ সহিব পৰাটো আটাইতকৈ ডাঙৰ কথা। এই চিৎকাৰ সহিব নোৱাৰে, কাৰণ অসমৰ পৰা লৈ যোৱা জয়মালাক এই ধৰণে প্ৰহাৰ কৰি শাস্তি প্ৰদান কৰা হৈছে, আৰু যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমৰ বন বিভাগৰ ওপৰতো প্ৰশ্ন উত্থাপিত হৈছে যে লিজত দিয়াৰ পাছত অসমৰ হাতীক অসমৰ পৰা লিজত দিয়াৰ পিছত তামিলনাডুত এই হাতীসমূহক তাৰ পাছত তাত যি ধৰণে অত্যাচাৰ চলে তাৰ পাছত আমাৰ বন বিভাগৰ কোনো দায়িত্ব নাই নেকি? সেই প্ৰসংগ উত্থাপিত হৈছে। সেই প্ৰশ্ন আজি বন বিভাগৰ ওপৰতো উত্থাপিত নিঃসন্দেহে হৈছে। আৰু সমান্তৰালভাৱে এটা কথা উল্লেখ কৰিব লাগিব, কেৱল জয়মালাই নহয়, অসমৰ পৰা আৰু অৰুণাচলৰ পৰা বহু হাতী এতিয়াও তামিলনাডু বা ভিন্ন ৰাজ্যত আছে, যিসমূহ হাতীৰ মালিকী স্বত্ব, যিসমূহ হাতী আচলতে অসম বা অৰুণাচলৰ ব্যক্তিৰ নামতে আছে। কিন্তু এইসমূহ হাতী কি ধৰণে বহিৰাজ্যলৈ গৈ অন্য লোকে দীৰ্ঘদিনে 6 মাহৰ বাবে থকা হাতী এটা লিজত লৈ যোৱাৰ পাছত দীৰ্ঘদিনে কি ধৰণে ৰাখিব পাৰিলে, সেয়া এতিয়াও ৰহস্যজনক। আহিব বিচাৰিছোঁ ইছ্যু অফ দ্য ডেৰ পৰৱৰ্তী অংশলৈ।